আমাৰ সহযোগী লেনিন সৌৰভ বৰা। লেনিন, হয় কমল দাস, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈছে যে এইবাৰ নতুন মুখ দেখিবলৈ পাব সমষ্টিবাসীয়ে, বহুকেইটা সমষ্টিত নতুন মুখৰ এইবাৰ পৰিভৰ হ'ব। আৰু এই নতুন মুখৰ কথা ক'বলৈ যাওঁতে আমি গুৱাহাটীৰ এই যি 5টা সমষ্টি, সেই 5টা সমষ্টিৰ আমি এটা সমষ্টিক বাদ দি আমি 4টা সমষ্টিতে নতুন মুখ হয়তো এইবাৰ দেখিবলৈ পোৱা যাব। বিশেষকৈ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পূব গুৱাহাটীটো নিউ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীটো গুৱাহাটী চেণ্ট্ৰেল, এই দুইটা সমষ্টি এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ যিটো সমষ্টিটোৰ যিটো আগৰ ভৌগোলিক অৱস্থান আছিল সম্পূৰ্ণৰূপে এতিয়া সলনি হৈ পৰিছে। আমি যদি চাওঁ গুৱাহাটী চেণ্ট্ৰেল যিটো পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি, সেই পশ্চিম গুৱাহাটীৰ সমষ্টিটো যেতিয়া গুৱাহাটী চেণ্ট্ৰেল হ'ল, তেতিয়া আপোনাৰ মালিগাঁৱৰ পৰা জালুকবাৰী সেই এটা বৃহৎ অঞ্চল আপোনাৰ জালুকবাৰী সমষ্টিত সোমাই পৰিল। আৰু বিশেষকৈ আকৌ এটা বৃহৎ এৰিয়া আপোনাৰ দিছপুৰ সমষ্টিটো সোমাই পৰিল। গতিকে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো পশ্চিম গুৱাহাটী যিজন অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সেই ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাবে যথেষ্ট নতুন সমষ্টি হিচাপে বিবেচিত হৈছে। ইয়াৰে সুযোগ লৈ এতিয়া বিজেপিৰ একাংশ নেতাই এতিয়া প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাই নহয়, এতিয়া দলটো বিশেষকৈ হেঁচা প্ৰয়োগ কৰিছে যে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো বিজেপিৰ দখললৈ আহিব লাগে আৰু বিজেপিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। গতিকে এই ক্ষেত্ৰত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সন্মুখত এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে। ইতিমধ্যে আপুনি প্ৰাৰ্থীসকলৰ নাম কৈছে, ধ্ৰুৱজ্যোতি মৰল, বিজয় গুপ্তা আৰু ৰাজকুমাৰ শৰ্মা নাম ইতিমধ্যে গুৱাহাটী চেণ্ট্ৰেলত বিশেষ চৰ্চা লাভ কৰিছে। আৰু নিউ গুৱাহাটী সমষ্টি, যিটো নিউ গুৱাহাটী সমষ্টি ইতিমধ্যে আপুনি কৈছে আৰু সকলো দৰ্শকে হয়তো জানে যে পূব গুৱাহাটী